পাৰিলে কৰিব লাগে এইবিলাক মানে দৰৱবিলাক মানে কি গৰু চৰু বা ছাগলী এনেকৈ গছকি দিব নালাগে বা হেৰি কৰিব নালাগে মানে অলপ চফা জেগাৰ পৰা আনিব লাগে এনেকুৱা হয় মানে চ' এইটোৱে এই এনেকৈ ডিমাণ্ড নাই মানে পইচা যে সিমানেই দিব লাগে তেনেকুৱা ডিমাণ্ড নাই মানে আপুনি যি মনত ইচ্ছা আছে এইটোৱে দিব পাৰে চ' কিবা এটা দিলে আৰু সিও মানে ধৰি লওক যিকোনো দিনটোত ধৰি লওক 2-3 ঘণ্টা ধৰি আপোনাৰ কাৰণে লাগি থাকিব তেতিয়া কিবা এটা দিব লাগে আৰু তো সিও কাম কৰা মানুহ চাকৰি বাকৰি নাই বা দি পেলাই আৰু মাৰি এডালত কপা লগাই মানে য'ত বিষাইছে তাত মানে লগাই থৈ দিব গছৰ এঠা হয় সেইটো কাৰণে অলপ শুকালে ভাল আৰু ৰ'দত দি দিব লাগিব কিমান টাইম দিব লাগিব মানে অলপ টান হ'লে হৈ যাব বৰ টান হ'লে হৈ যাব অলপ টান হ'লে হৈ যাব মানে আটা হৈ আছে এতিয়া না পানী হৈ আছে মানে অলপ টান হ'লে চ' আকৌ পুনৰ আজি ৰাতিপুৱা আহিলোগৈ এই দাদা বেছি বিষ হোৱাৰ কাৰণে মই ঘৰতে লগাবলৈ মানে বস্তু কেইটামান চ' দি পঠিয়াইছেগৈ দৰৱ এইটো এটা চ' এতিয়া এইকেইটা ঘৰতে লগাব পাৰে না হয় বিষ হ'লে লগাব পাৰিম মানে বিষাইছে ততেই মানে মাৰি কপা দি পেলাই আৰু লগাই থৈ দিব লগাই থৈ দিব আচ্ছা ঠিক আছে 10 মিনিট 5 মিনিট হয় মানে এইকেইটাই বস্তু মানে দি পঠিয়াইগৈ আপুনি ন তাৰপাছত বৰ বেছি বিষ কৰে যদি হেৰি নহয় তেতিয়া এই গছৰ শিপা উঘালি পেলাই আৰু প্ৰাৰ্থনা কৰি আকৌ বান্ধি দি ন ধৰি লওক এনেকৈ ন ইয়াক বান্ধি দিলে কিমান টাইমলৈকে এইটো দিনলৈকে ৰাখিব এইটো আপোনাৰ যেতিয়া বিষটো ভাল হ'ব এইটো খুলি পেলাই দিলে আচ্ছা চ' ভাল লাগিল আজি আকৌ পুনৰ ফাইনেলি আপোনাকো লগ পালোঁ তো ভাল লাগিল আৰু এই নামটো সৰুৰ পৰাই আগৰ পৰাই চলি আহিছে আৰু মা দেউতাই কৰি দিছিলে তেনেকুৱা নিয়মবিলাক কৰি দিয়াত মানে আৰোগ্য হয় আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীবিলাক বেয়া লাগে কাৰণে কৰি দিবলগীয়া হয় আৰু মুখ চুখবিলাক গাল চাল ভৰি যায় তো তেনেকুৱা পৰিমাণ পোৱা হৈছে আৰু ঈশ্বৰৰ আশীৰ্বাদ কি আছে ক'ব নোৱাৰোঁ কিন্তু আৰোগ্য হয় বহুতে হৈছে আৰু মানে এনেকুৱা দৰৱবোৰ যিবিলাক লগাইছিলে আমাৰ মা বাইদেউ সেই দৰৱবিলাকে ময়ো দি থাকোঁ আৰু এতিয়া এনেকৈতো আৰু বেলেগ একো নাই আৰু যদি ভাল নহয় তেতিয়া এনেকুৱা গছৰ শিপা গছ এজোপা আছে উঘালি পেলাই তাৰ শিপাটো মানে বান্ধি দিওঁ তো তেনেকুৱা মানে আৰু তাৰপাছত এনেকুৱা পোকৰ বিষয়ে মানে আমি এই দাঁত পোক আৰু যদি গৰু ছাগলী এনেকুৱা পোক লাগে তথাপিও একদম মানে উভতা চুঙাত কিবা এটা বস্তু সোমোৱাই দিওঁ দৰৱ এইটো ৰাতি ধৰিব লাগে এইটো দৰৱটো আপুনি ওলমাই থৈ দিয়ক এনেকুৱা জুইৰ ওচৰত আপোনাৰ 3 দিনতে মানে গৰুৰ হওক ছাগলীৰ হওক পোক মৰি একদম শেষ হৈ যাব একদম মানে ঘাও ভাল হৈ যাব গৰুৰ কাৰণেও মানে সুবিধা হয় ছাগলীৰ কাৰণেও মানে দিওঁ এইকেইটাই দি থাকোঁ আৰু তেনেকুৱা আৰু আমি মানে সহায় কৰিবৰ কাৰণে এইবিলাক কৰি আছোঁ আৰু বহুত তেওঁলোকে যি দিয়ে সেইটোৱে আমি সন্তুষ্ট হওঁ আৰু তেনেকুৱা কথা হয় পাৰিলে আজি ভিডিঅ'টো যিমান পাৰে আপোনালোকে চেষ্টা কৰিব শ্বেয়াৰ কৰিব চ' আৰু স্ক্ৰীণত নাম্বাৰ দিয়া হ'ব চ' এই কণ্টেক্ট নম্বৰটোত লৈ আপোনালোকে কণ্টেক্ট কৰিব চ' মই ইমানেই ক'লোঁ আৰু আজি ভিডিঅ'টো চ' যদি আপোনালোকে চাই ভাল লাগিছে কমেণ্ট এটা কৰিব লগতে থেংক ইউ ছ' মাছ